ঘৰ এখন বনোৱা এই যাত্ৰাটো মোৰ ইমানো সহজ যাত্ৰা নাছিল। বহুতখিনি কষ্ট, বহুতখিনি ইয়াতে ত্যাগ জড়িত হৈ আছে, লগতে আপোনালোকৰ মৰম আশীৰ্বাদ সকলোখিনি জড়িত হৈ আছে। এতিয়া কিছু কথা আপোনালোকক ক'ম। বহুতে ভাবি আছে যে অকল ফেচবুকৰ পইচাৰে মই ঘৰখন নিৰ্মাণ কৰিছোঁ। সেইটো ভুল নাভাবিব, কাৰণ যিহেতুকে তেনেকুৱাকে যদি মই ক'বলৈ যাওঁ উঠি অহা প্ৰজন্মত এটা ব্যাঘাত জন্মিব। অকল যে মই ফেচবুকত ভিডিঅ' বনাওঁ বা ইউটিউবত ভিডিঅ' বনাওঁ বা ভিডিঅ' ক্ৰিয়েটৰ, তেনেকুৱা নহয়। তাৰ উপৰি মই বহুতখিনি কামৰ লগত জড়িত হৈ থাকোঁ। গতিকে অৱশ্যে মই নিজে নিজৰ খৰচেৰে, একান্ত নিজৰ খৰচেৰে ঘৰখন বনাইছোঁ, সেইটো সঁচা কথা। কিন্তু এনেকুৱা নহয় যে ইয়াত অকল ফেচবুক বা ইউটিউবৰ পইচাই আছে। বহুতখিনি আছে ইয়াতে ফেচবুক ইউটিউবৰ পইচাও। লগতে মই যিহেতু কাটিঙৰ লগত জড়িত, অনলাইন অফলাইন টিউচন কৰিছিলোঁ, বহুতখিনি ইয়াত মানে মোৰ ছেভিংছ জড়িত হৈ আছে। আৰু তাৰোপৰি ঘৰখনৰ বহুতে বাজেটটো জানিব বিচাৰিছিল। আমি বাজেটটো তেনেকৈ কোৱাটো ইমান সহজ কথা নহয়, কাৰণ যিহেতুকে প্ৰত্যেকৰে মেটেৰিয়েল কি ইউজ কৰে বা কেনেকৈ বনায় ঘৰখন নিজৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও যিহেতুকে মই নিজে প্ৰত্যেকটো বস্তু আনিছিলোঁ বা নিজে প্ৰত্যেকটো বস্তু এটা এটাকৈ হিচাপ কৰি পেলাই মই কৰিছিলোঁ, সেই হেতুকে মোৰ অনুমানৰ পৰা আপোনালোকক এটা আভাস দিব পাৰোঁ। কাৰণ যিহেতু সকলোৱে বিচাৰে নিজৰ সপোনৰ ঘৰ এখন নিজাকে নিৰ্মাণ কৰাটো বা নিজাকে বনোৱাটো। অলপ সময় লাগিব পাৰে, সকলোৱে পাৰিব, সেইটো কথা। আৰু হয়তো কাৰোবাৰ কাৰণে এখন বহুত সৰু ঘৰ বা একোৱে নহয়, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ কথা। কিন্তু এটা কথা কৈছোঁ, এয়া মোৰ আৰম্ভণিহে, আৰু সপোন আছে, আপোনালোকে দেখিব লাহে লাহে। আৰু ইয়াতে আমাৰ ৰুমকেইটা যিহেতু ডাঙৰ ডাঙৰ কৰিছোঁ, 16x16 ৰুম হয়। লগতে আমি ভেটিটো যথেষ্টখিনি ওখ কৰিছোঁ, আৰু তাত মাটি যথেষ্টখিনি প্ৰয়োজন হৈছে। গতিকে আপোনালোকে ভেটিটো কিমান ওখ কৰে, মাটিৰ কিমান প্ৰয়োজন হয়, সেই হিচাপত আপোনালোকৰ বাজেটটো কম বেছি হ'ব পাৰে। আৰু লগতে কি চিমেণ্ট আপোনালোকে ব্যৱহাৰ কৰে, কি ইটা ব্যৱহাৰ কৰে, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰটোৰ প্ৰায়খিনি কাম হৈছে, চিলিং লগোৱা কাম হৈছে, ৱায়াৰিঙৰ কাম হৈছে, আৰু প্লাষ্টাৰ হৈছে, গোটেই হৈছে। খালি আমাৰ টাইলছৰ আৰু কালাৰৰ কাম বাকী আছে। সেইখিনি লাহে লাহে কৰিম। অকণমান ঘৰৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ। সেউজীয়া সেউজীয়া মোৰ ঘৰৰ পৰিৱেশ, কাৰণ আগৰ পৰা ফুল গছ গছনি এইবোৰ যিমান পাৰি ৰুইছিলোঁ, আৰু সপোন আছিল এখন ঘৰ নিজৰ খৰচেৰে বনাম, সৰুকৈ হ'লেও মা দেউতাক উপহাৰ দিম, সেইটো এটা হেঁপাহ আছিল। সেইবাবে আপোনালোকে মোক হোম টুৰ বিচাৰিলেও মই দিয়া নাছিলোঁ, সেইটো কথা। আৰু চিলিং মই জিপচাম নলগালোঁ, কাৰণ মই ইমান এটা ঠিক নাপাওঁ। এই ফল চিলিংটো মোৰ ভাল লাগে। প্ৰত্যেকৰে নিজা নিজা যিহেতুকে চইচ, নিজা নিজা কথা, সেই হেতুকে মই এইটোৱে ব্যৱহাৰ কৰিলোঁ। আৰু তাৰ উপৰি বহুতখিনি সহায় সহযোগিতা কৰিছে মিস্ত্ৰী দাদাহঁতে বা মোৰ ঘৰটোৰ লগত জড়িত প্ৰত্যেকজন কৰ্মীয়ে খুব সুন্দৰকৈ তেওঁলোকে সহযোগ কৰিছে, কামখিনি কৰিছে। কাৰণ আমি পইচা দিলেও কেতিয়াবা ভাল মানুহ নাপাওঁ, নহয় জানো? ভাল মানুহ পোৱাটো, ভাল মিস্ত্ৰী পোৱাটো আচলতে ভাগ্যৰ কথাৰ দৰে, কাৰণ বৰ্তমান সময়ত বিশেষকৈ। আৰু ঘৰটোৰ ফিনিচিং খুব ধুনীয়া হৈছে, সেইকাৰণে ভাল লাগিছে। কোনো ধৰণৰ বস্তু তেওঁলোকে অপচয় নকৰাকৈ খুব সুন্দৰকৈ বনাইছে, সেইটো কথা। এয়া দেখিছেনে, ইয়াতে ষ্টেপ কেইটা দি দিয়া হৈছে। পানীৰ এইখিনি কাম আমি কৰি থৈছোঁ, খালি বস্তুখিনি আনি লগাই দিলে হ'ল আমি, সেইটো। আৰু খিৰিকীৰ গ্লাছ লগোৱা হ'ল, এই গোটেইখিনি কৰা হৈছে। আৰু সকলোখিনি মই নিজে গৈছোঁ, কৰিছোঁ। খিৰিকীৰ পৰা, কাঠৰ পৰা, বস্তুৰ পৰা, সকলো নিজে গৈ এফালৰ পৰা লৈছোঁ। অভিজ্ঞতা হৈছে, কাৰণ অনাগত দিনত তেতিয়া ডাঙৰ কিবা এটা কাম কৰিলে লষ্ট নহয় বা আমি ঠগ খাব লগা নহয়, সেই বস্তুটো উপলব্ধি কৰিছোঁ। আৰু এই ৰাস্তাটো খুব ধুনীয়াকৈ বনাই দিছোঁ, কাৰণ বৰষুণ দিলে যিহেতুকে আমি ছাইডেৰে অহা যোৱা কৰিলে অকণমান লেতেৰা হোৱাৰ চান্স থাকিব। আৰু ঘৰৰ বাউণ্ডেৰীটো পাৰিলে মানে ছাইডখিনি আৰু খুব ধুনীয়াকৈ অকণমান পকী কৰি দিলে ভাল, তেতিয়া ৱালবোৰ বেয়া নহয়। খুব ভাল লাগিছে, সুখী হৈছোঁ, কাৰণ উপহাৰ দিব পাৰিছোঁ মা দেউতাক এইটো। বাকী বনাম, নিজৰ বাবে সপোন আছে। আৰু গতিকে দেখিব, আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব। আৰু এটা কথা কৈছোঁ, ল'ৰা ছোৱালী বুলি একো কথা নাই, সকলোৱে সপোন দেখিব লাগে। আৰু নিজৰ সপোনৰ বাবে কষ্ট কৰিব লাগিব আমি প্ৰত্যেকে, দিন ৰাতি। কাৰণ কষ্ট নকৰাকৈ শ্বৰ্টকাটত আমি কেতিয়াও একো নাপাওঁ। গতিকে নিজৰ বহুমূলীয়া সময়খিনি নষ্ট কেতিয়াও কৰিব নালাগে, আনক সমালোচনা কৰি, আনক টিকিং কৰি, বেয়া কৈ পেলাই। কাৰণ কোনো মানুহে জন্মতে বেয়া হৈ ভাল হৈ নাহে, পৰিস্থিতিয়ে আমাক ভাল বেয়া এইবোৰ হ'বলৈ বাধ্য কৰায়। গতিকে আমি কাকো জাজ কৰিব নালাগে ওপৰে ওপৰে, ভালকৈ তেওঁৰ বিষয়ে নজনাকৈ, সেইটো কথা। জীৱনত বহুতখিনি তিতা মিঠা অভিজ্ঞতা বুটলিলোঁ, আৰু সেইখিনিৰ পৰা হয়তো নিজকে যথেষ্টখিনি ষ্ট্ৰং ৰূপে সজালোঁ। আৰু সেইটো এটা মই প্লাছ পইণ্ট বুলি ভাবিছোঁ। প্ৰত্যেকটো বস্তু জীৱনত
বেয়াৰ বাবে সদায় সকলোৱে চেষ্টা কৰে, ট্ৰাই কৰে, কিন্তু সেই বেয়াটো মোৰ বাবে ভাল হিচাপত থিয় হয় বা ভাল হিচাপে মই পাওঁ। সেইটো মই ভগৱানৰ আশীৰ্বাদ হিচাপে সদায় গ্ৰহণ কৰি আহিছোঁ আৰু আগলৈও কৰিম। সেইবাবে এটা কথাই বুজিছোঁ, জীৱনত ভগৱানতকৈ আপোন কোনো নাই। মা দেউতা আছে বুজিবৰ কাৰণে, সেইখিনিয়ে। তাৰ বাহিৰে সকলো মিছা। তথাপিও মোক কোনোবাই বেয়া চিন্তক, মোৰ লগত বেয়া কৰক, মোক ইটিকিং কৰক, ঠাট্টা কৰক, সমালোচনা কৰক, মোৰ একো ক'ব লগা নাই। মই সেই সকলোবোৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আহিছোঁ, কৰিম। আৰু সেইটোৱে কথা। খালি এটা কথাই, সকলোৱে নিজৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰক নিজৰ লক্ষ্য উদ্দেশ্যৰ স্বাৰ্থত, সেইটো কথা। আৰু অনলাইন ক্লাছ, অফলাইন ক্লাছ এইবোৰ চলি আছে। মোৰ ঘৰ হাজো গেৰুৱাত, গতিকে যিসকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব। নাম্বাৰটো মই দি দিম এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, বা মোৰ পেজতো আছে। আহিব, লগ পাম, কথা পাতিম, জানিব, মোক ওচৰৰ পৰা বুজিব, সেইটো কথা। আৰু মই এটা কথা সদায় বিচাৰোঁ, মানুহে মোক ওচৰৰ পৰা জানক, বুজক। সেইবাবে মই সদায় ঘৰলৈ সকলোকে নিমন্ত্ৰণ দিওঁ, যিসকলে কিবা এটা শিকিব বিচাৰে, জানিব বিচাৰে, কাৰণ তেতিয়া বুজি পায় মোক ভালকৈ মই কেনেকুৱা প্ৰকৃতাৰ্থত। আৰু সেইটো সদায় বিচাৰোঁ, আগলৈও বিচাৰিম। আৰু অনলাইন ক্লাছতো যিসকলে জইন হ'ব বিচাৰে মোক হোৱাটছআপত মেছেজ কৰিব। দুমহীয়া কোৰ্চ একেবাৰে সহজভাৱে শিকাবৰ কাৰণে চেষ্টা কৰোঁ। ফিজ 2000, ফাৰ্মা লাগিলেও অৰ্ডাৰ কৰিব পাৰে, চিন্তা কৰিব নালাগে। সদায় যিমান পাৰি কৰি যাম, ৰাইজৰ বাবে কাম, উপকাৰ হোৱাকৈ। উদ্দেশ্য সেইটোৱে আছিল পেজ খোলাৰ বা ভিডিঅ' বনোৱাৰ। গতিকে তাত ব্যাঘাত হ'বলৈ কেতিয়াও নিদিওঁ, আৰু আপোনালোকৰ মৰম চেনেহত কেতিয়াও দাগ লগা কাম নকৰোঁ, সেইটো কথা। কেনেকুৱা দেখিছে আপোনালোকে ঘৰখন জনাব। চেষ্টা এটা কৰি চালোঁ সামান্য, আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে সম্পূৰ্ণ শেষ হ'ল। আমি এটাচ লেট্ৰিন বাথৰুম ইয়াতে আছে ৰুমৰ ভিতৰতে, সেইটো কথা। আৰু 3 ইঞ্চি ৱাল নিদিলোঁ 5 ইঞ্চিৰ, তাৰো কাৰণ আছে। কাৰণ আমাৰ আগৰ ঘৰবোৰো বহুত বছৰ হ'ল, 3 ইঞ্চিৰ ৱাল আছিল, কোনো প্ৰব্লেম আমি পোৱা নাই, যিহেতু বাহিৰ ভিতৰ আমি প্লাষ্টাৰ কৰিছোঁ। গতিকে কিছুমান বস্তু বা বাজেটটো আমি অকণমান সীমিত ৰাখিবৰ কাৰণে কৰিলোঁ, যিহেতু বেলেগ সপোন আমাৰ আছে আগলৈকে। সেইকাৰণে ইয়াতে ধৰক গোটেইখিনি বাজেটো আমি লগাই দিব নোৱাৰোঁ। তথাপিও এই ঘৰটো সম্পূৰ্ণ হোৱালৈকে, আমি চিলিং লগোৱালৈকে বা ৱাৰিং কৰালৈকে হয়তো 10ৰ ভিতৰত আমাৰ হৈছে। কৈছোৱে মেটেৰিয়েলখিনি কি ইউজ কৰে নিজৰ লগত কথা, ৰড কি ইউজ কৰে, টাটা বা তেনেকুৱা জাৰা, তেনেকুৱা আছে বিভিন্ন। আচলতে ঘৰ বনাবলৈ গৈ পেলাই বহুখিনি অভিজ্ঞতা বুটলিলোঁ। আৰু যেতিয়া নিজে লাগে, অকল এটা ঠাইত সুধি পেলাই যে বস্তুটো ল'ব তেনেকুৱা নহয়, বিভিন্ন ঠাইত ঘূৰিব লাগিব। যিহেতু আমি মধ্যবিত্ত মানুহ, ক'ৰবাত অকণমান কিবা এটা বস্তু এটকা কমত হ'লেও আমাৰ কাৰণে ভাল নহয় জানো। গতিকে সেইখিনি অভিজ্ঞতা হ'ল, বুটলিলোঁ। আৰু সেইটোৱে, আগলৈ আৰু কৰি যাম। বহুত কাম আছে, সপোন আছে, লক্ষ্য আছে, উদ্দেশ্য আছে। এয়া অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। এই ফুলজোপা কি জনাবচোন যদি আপোনালোকে জানে। ঘৰখনৰ আৰম্ভণিৰ পৰা শেষলৈকে কৰিলোঁ, ঘৰৰ ফুটাৰ দিনাৰ পৰা। একেবাৰে মই ভিডিঅ' দিয়া নাছিলোঁ আৰম্ভণিতে, কাৰণ বাধা বিঘিনি মাজত থাকে বিভিন্ন। সেইবাবে যেতিয়া কিছু হৈছে বা মনত বিশ্বাসটো আহিছে যে সম্পূৰ্ণ হ'ব, আৰু তেতিয়াহে আপোনালোকৰ মাজত মই ভিডিঅ' আগবঢ়াইছোঁ। কাৰণ আমি ভবা কথা কেতিয়াবা সিদ্ধি নহয়, ৰৈ যাব লগা হয়, তেনেকুৱা। আৰু ঘৰখনত যিহেতু আমি 3জনে মানুহ, মা দেউতা মই, আমাৰ অসুখে হৈ থাকে, গতিকে 2জন মানুহৰ দৰে ঘৰখনত। গতিকে গোটেইখিনি চম্ভালি ঘৰৰ কাম কৰি মেলি ইমানখিনিও সহজ নহয়। যিখিনি মানুহে ৰাতিপুৱাৰ পৰা মোক দেখে, জানে, তেওঁলোকে সেইটো উপলব্ধি কৰিছে। বাকী যিখিনিয়ে নুবুজে তেওঁলোকক মই বুজাবলৈ নাযাওঁ। আৰু যিখিনিয়ে ধৰক ইটিকিং কৰে, সমালোচনা কৰে বা মোৰ বিপক্ষে কথা ক'বৰ কাৰণে চেষ্টা কৰে, তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো সেইখিনি মোৰ আশীৰ্বাদ হিচাপত লাগিছে মোৰ তাত, সেইটো কথা। আৰু তাৰ উপৰি এটা কথা, আমি মানুহক ফাঁকি দিব পাৰোঁ, মানুহক আমি লুকুৱাব পাৰোঁ কথা, কিন্তু আমি ভগৱানক কেতিয়াও নোৱাৰোঁ। তেওঁৰ বিচাৰ সদায় শুদ্ধ সত্য হৈ আছে। গতিকে তেওঁ নিশ্চয় সেইটো বিচাৰ বিবেচনা কৰিব, আৰু তাৰ প্ৰতিফল হিচাপত বেয়া চিন্তা কৰাখিনিক দিব, সেইটো মই আশাবাদী। আৰু সেইবাবে মই একমাত্ৰ ভগৱানে বেয়া পোৱা কাম নকৰোঁ, বা মোৰ ব্যক্তিত্বত আঘাত হোৱা কাম মই কেতিয়াও কৰা নাই, আৰু আগলৈও নকৰোঁ। কাৰণ আমি যি কৰ্ম কৰোঁ তাৰ ফলটো আমি নিজে ভোগ কৰিব লগা হয়, সেইখিনি মই জানো। যিহেতুকে সেইখিনি অধ্যয়ন কৰি বা সেইখিনি পৰ্যায়ত শিক্ষিত বুলিও কৈছোঁ। গতিকে তেনেকুৱা কথাবোৰ। বাকী ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব সকলোৱে।
আকৌ লগ পাম পুনৰ নতুন ভিডিঅ' এটিৰে, নতুন কাম এটিৰে। আৰু এটা কাম কৰি আছোঁ, সেইখিনি আপোনালোকৰ আগত আগবঢ়াম। কাৰণ যিহেতুকে জন্ম পাইছোঁ পৃথিৱীৰ বুকুত, কিবা এটা কৰি যাব পাৰিলে ভাল লাগে, এনে থাকিব নালাগে। আৰু এনে থাকিলে মনটো বেয়া লাগে, ধৰক বিভিন্ন চিন্তা ভাৱনাই আমাক আগচি ধৰে। গতিকে যিমান পাৰি নিজক ব্যস্ত ৰাখিবৰ কাৰণে মই চেষ্টা কৰোঁ। ভালে থাকিব।